উৎকট গৰমে দহিছে দেশবাসীক ৪৮ ঘণ্টাত মৃত্যু ৬৫ জনৰ ঘূৰ্ণীবতাহ ৰিমালে উত্তৰ পূৰ্বাঞ্চলবাসীক সকাহ দিলেও দেশৰ বিহাৰ আৰু উত্তৰ ভাৰতবাসীক দহিছে গৰমে দিল্লীসহ সমগ্ৰ উত্তৰ ভাৰতত তাপমাত্ৰা হৈছেগৈ ৫০ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত বিহাৰত ইতিমধ্যে শোচনীয় ৰূপ লৈছে গ্ৰীষ্ম প্ৰবাহে ৪৮ ঘণ্টাৰ ভিতৰতেই হিট ষ্ট্ৰোকত আক্ৰান্ত হৈ মৃত্যু হৈছে ৬৫ জন লোকৰ বুধবাৰে ঔৰংগাবাদত মাত্ৰ ২ ঘণ্টাৰ ভিতৰতে মৃত্যু হৈছে ১৬ জন লোকৰ এই মৃত্যু হোৱা লোকসকলৰ ভিতৰত ১০ জন নিৰ্বাচনৰ কামত জড়িত চৰকাৰী কৰ্মচাৰী বুধবাৰে ঔৰংগাবাদ জিলাখনত সৰ্বোচ্চ তাপমাত্ৰা আছিল ৪৮.২ ডিগ্ৰী চেলছিয়াছ বৰ্তমানেও ঔৰংগাবাদ চিকিৎসালয়ত চিকিৎসাধীন ৩৫ জনকৈ হিট ষ্ট্ৰোকত আক্ৰান্ত লোক ৰাজ্যখনত শেখপুৰা জিলাত চৰকাৰী বিদ্যালয়ত হিট ষ্ট্ৰোকত আক্ৰান্ত হৈ অচেতন হৈ পৰে ১৬ গৰাকীকৈ ছাত্ৰী এনেদৰে ৰাজ্যখনৰ বিভিন্ন স্থানত ছাত্ৰ-ছাত্ৰী অচেতন হৈ পৰাত ৮ জুনলৈকে চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে উৰিষ্যাতো গ্ৰীষ্ম প্ৰবাহত ৩০ জনকৈ লোকৰ মৃত্যু হৈছে ৰাজ্যখনৰ এটা অঞ্চলতেই মৃত্যু হৈছে ১০ জনকৈ লোকৰ ৰাজস্থানত ৫ জন ঝাৰখণ্ডত ৪ জন আৰু মধ্যপ্ৰদেশত ২ জনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে ৰাজধানী দিল্লীত গ্ৰীষ্ম প্ৰবাহৰ সময়তেই খোৱাপানীৰ সংকটত ভুগিছে জনতা সাধাৰণ ৰাইজৰ মাজত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে গৰমৰ বাবে উত্তৰ ভাৰতৰ চিৰিয়াখানাৰ জীৱ-জন্তুবোৰৰ প্ৰতিও ল'ব লগা হৈছে বিশেষ ব্যৱস্থা অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক